অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশনৰ অন্তিম দিন। অন্তিম দিনাও লোকাৰণ্য পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ। ৫ দিন ধৰি সাহিত্যৰ সুবাসেৰে পাঠশালাত সুগন্ধি বিলালে অসম সাহিত্য সভাই। ভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হ'ল অধিৱেশনথলী। সাহিত্য সভাৰ বাকৰিৰ পৰা অসংখ্যজনে লৈ গ'ল বহু মিঠা স্মৃতি। অতি ভাল লাগিছে, অতি সুন্দৰ ব্যৱস্থাপনা আৰু মানে ইমান এখন বৃহৎ এৰিয়া লৈ লৈছে ন, খোজকাঢ়ি মানুহৰ ভাগৰ লাগি যায়। ইমান মানুহ হৈছে, ইমান ৰাইজৰ আদৰ মানে সাহিত্য সভাৰ প্ৰতি ভাল লাগিছে। এই আদৰ সদায় থাকক। পাঠশালাবাসীলৈ মানে অশেষ ধন্যবাদ ইমান এটা সুন্দৰ পৰিৱেশ আমাক দিয়াৰ কাৰণে। অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশনৰ অন্তিম দিন তথা পঞ্চম দিনাও অনুষ্ঠিত হয় কেইবাটাও বাৰেৰহণীয়া কাৰ্যসূচী। অনুষ্ঠিত হয় অসমৰ জনগোষ্ঠীয় ছাত্ৰ সন্মিলন, মহিলাৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান, সাংবাদিক সন্মিলন, মুকলি সভা আদি। উল্লেখ্য যে পাঠশালা অধিৱেশনত অনুষ্ঠিত বিজ্ঞান মেলাত অভূতপূৰ্ব জনসমাগম। পাঠশালা অধিৱেশনৰ গ্ৰন্থমেলাটো আটাইকেইটা দিনতেই গ্ৰন্থপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গ'ল। পাঠশালা অধিৱেশনৰ গ্ৰন্থমেলাত 4 দিনত বিক্ৰী 5 কোটি টকাৰ কিতাপ। অন্তিম দিনাও 250খন বিপণীৰে আয়োজন কৰা গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ। নিজৰ প্ৰিয় গ্ৰন্থখন কিনিবলৈ গ্ৰন্থৰ বিপণীত হেতাও পৰা। মই আজি কিনিলোঁ এইটো 12 ফেইল, আৰু এখন কিনিলোঁ আধুনিক পদ্ধতিৰে মীন পালন, আৰু এখন আছে মনোজ কুমাৰ গোস্বামীৰ মাৰাডোনাৰ ঘড়ী। কিতাপ বিচাৰিছোঁ এতিয়া মই, আৰু ভগৱানেৰে হয় শিৱৰ স্তোত্ৰৰ সতে নামৰ এখন ল'ম বুলি ভাবিছোঁ, আৰু চাইছোঁ আহি ভাল লাগিছে। শিৱসাগৰ আমাৰ শ্ৰী শ্ৰী মাধৱৰাম দাসদেৱে লিখি উলিয়াইছে এই মানৱ কল্যাণৰ কাৰণে ভক্তিমূলক গ্ৰন্থ সম্ভাৰ। ইয়াত যথেষ্ট সহায় লাভ কৰিছে আমাৰ এই মাধৱৰাম দাসৰ পুথিসমূহে। অন্তিম দিনা অধিৱেশনৰ বাকৰিৰ বিজ্ঞান মেলাত অনুষ্ঠিত সৌৰভ কুমাৰ চলিহা স্মাৰক বক্তৃতা অনুষ্ঠান। স্মাৰক বক্তৃতাৰ বিষয় আছিল বিজ্ঞানে গঢ়া সাহিত্যিক। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামী। মোৰ হৃদয়ে কিন্তু কয় যে কৃত্ৰিম বুদ্ধিমত্তাই সাহিত্যক ৰিপ্লেচ কৰিব নোৱাৰে, মানুহৰ সৃষ্টিশীলতাক চেৰে পেলাব নোৱাৰে, কিন্তু মোৰ মস্তিষ্কই কয় যে কৃত্ৰিম বুদ্ধিমত্তা আমাৰ কাৰণে, আমাৰ ভৱিষ্যতৰ কাৰণে এটা ভয়ংকৰ সৃষ্টিশীলতাক ক্ষতি কৰিব পৰা বস্তু হিচাপে দেখা দিব। সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সফলতাৰ বাবে পাঠশালাবাসীক ধন্যবাদ জনালে উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অধিৱেশনৰ আটাইকেইটা দিনত সাহিত্যানুৰাগীৰ সঁহাৰিত আপ্লুত মন্ত্ৰীগৰাকী। সংবাদ মাধ্যমকো ধন্যবাদ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। যি আমি অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিলোঁ আৰু যাৰ কাৰণে সফলতা আমি পালোঁ, এই সমস্ত সফলতাৰ মই কৃতিত্ব মই অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ আমাৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি প্ৰতিগৰাকী মই বিষয়ববীয়া সদস্যক মই অৰ্পণ কৰিছোঁ। এই কৃতিত্বৰ ভাগ তেওঁলোকক দিছোঁ। এই কৃতিত্বৰ মই অৰ্পণ কৰিছোঁ আমাৰ পাঠশালাবাসী ৰাইজক। এই কৃতিত্ব অৰ্পণ কৰিছোঁ মই বজালীবাসী ৰাইজক। অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আটাইকেইটা দিনতে বিৰতি বাট নোপোৱা অৱস্থা। জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হ'ল নামনি অসমৰ প্ৰাণকেন্দ্ৰ তথা নাট্যনগৰী বজালীৰ পাঠশালা। কোনোবাই যদি অসমৰ স্বাভিমান ৮৭ ফুট ব্যাসাৰ্ধৰ জাপি চাবলৈ ভিৰ কৰিলে, আন কোনো একো বিজ্ঞান মেলাত কোটি কোটি টকীয়া অস্ত্ৰ শস্ত্ৰ প্ৰত্যক্ষ কৰিবলৈ ওলাই আহিল। অসম সাহিত্য সভাক এক নতুন গতি দিবলৈ চেষ্টাৰ কোনো ক্ৰুটি নেৰিলে আয়োজকসকলে। 3 দশকৰ পাছত নতুন চিন্তা, নতুন উদ্যমেৰে উজলি উঠা অসম সাহিত্য সভাৰ পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনলৈ ৰাইজৰ অকুণ্ঠ সঁহাৰি। অধিৱেশনস্থলীৰ পৰা ৰাণা ডেকা, বশিষ্ঠদেৱ ফুকন আৰু কৌশিক তালুকদাৰ, NKTV।